গতিকে সকলোকে আমি এটাই অনুৰোধ জনাম যে যথাসময়ত সকলো ৰাইজ ওলাই আহি যাতে খেলপথাৰৰ নিৰ্দিষ্ট আসন গ্ৰহণ কৰে। কাৰণ ইতিমধ্যে আপোনালোকক এই কথাটো অৱগত কৰিছোঁ, যিহেতু আমি যোৱাখন সংবাদমেলতো আপোনালোকৰ প্ৰতি আমি আহ্বান ৰাখিছিলোঁ যে আপোনালোকৰ জৰিয়তে ৰাইজৰ প্ৰতি আমি আহ্বান ৰাখিছিলোঁ যে যিহেতু আমাৰ খেল আৰম্ভ হোৱাৰ 3 ঘণ্টাৰ আগতে গেটসমূহ খোলা যাব। আৰু ঠিক এইবাৰো আমি সেইটোৱেই একেধৰণৰ ষ্টেটাছে মেইনটেইন কৰিছোঁ যে খেল আৰম্ভ হোৱাৰ 3 ঘণ্টাৰ আগতে গেটসমূহ খোলা যাব। কিন্তু দুখন গেট আছে, সেই দুখন গেটেদি অলপ বেছি সংখ্যক মানুহ ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰে। সেই দুখন গেট হ'ল আমাৰ আউটাৰ গেট নাম্বাৰ 5 আৰু 6। সেই দুখন গেটৰ ক্ষেত্ৰত আমি অকণমান হয়তো আগবঢ়াবও পাৰোঁ। সেইটো দৰ্শকৰ বাহিৰত থকা দৰ্শকৰ টাচৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে এইখিনি কথা আপোনালোকক আমি অৱগত কৰিছোঁ যে আপোনালোকৰ জৰিয়তে যাতে এইখিনি কথা মানুহে বুজি পায়। লগতে কেইটামান আৰু নীতি নিৰ্দেশনা আছে, কেইটাও এতিয়া আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে খেলপথাৰৰ ভিতৰত কি লৈ প্ৰৱেশ কৰিব বা দৰ্শকসকলে কেনেকৈ আহিব পাৰিব। কেৱল মাত্ৰ মনি পাৰ্চ আৰু মোবাইল ফোন, এই দুটা সামগ্ৰীৰ বাহিৰে কোনো সামগ্ৰী দৰ্শকে খেলপথাৰৰ ভিতৰত লৈ প্ৰৱেশ কৰিব নোৱাৰিব। যোৱাবাৰ আমি কৈছিলোঁ, যোৱাবাৰ যিহেতু সম্পাদক মহোদয় আছিলে, পানী ব্যৱস্থা কৰা হৈছিলে, কিন্তু হয়তো অলপ কিবা অলপ অসুবিধাত হয়তো হৈছিলে বুলি আপোনালোকে কৈছে, কিন্তু আমাৰ হাততে এই মুহূৰ্তত তথ্য অহা নাই। কিন্তু এইবাৰ আমি সেয়েহে আৰু দৰ্শকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অলপ বেছি পানীৰ ব্যৱস্থা কৰা হৈছে। আৰু লগতে আৰু এটা কথা কৈছোঁ, আমাৰ ষ্টেডিয়ামখনৰ কেইবাটাও জেগাত পাৰ্মানেণ্ট একুৱাগাৰ্ডৰ ছিষ্টেম আছে, যিটো খোৱা পানী কেইবাটাও জেগাত পাৰ্মানেণ্ট ইনষ্টলেশ্যন কৰি থোৱা আছে। গতিকে সেইকেইটা আমাৰ আছে। তাৰ উপৰি এডিশ্যনেলি আমি অলপ এইবাৰ যোগাৰ কৰি আছোঁ যাতে দৰ্শকে পানীৰ ব্যৱস্থাটো পাই যায়। টিকটটো এইটো আচলতে বুক মাই শ্ব'য়ে, গোটেই টিকেটিং এজেঞ্চিটো বুক মাই শ্ব' তেওঁলোকে কৰি আছে। কিন্তু আমাৰ হাতত পোৱা খবৰ মতে প্ৰায় সংখ্যক টিকেটেই শেষ হৈ গৈছে। 90% প্লাছ টিকেট ইতিমধ্যে শেষ হৈ গৈছে। শ্বাহৰুখ খান এইটো যিটো মানে KKR টীমৰ লগত শ্বাহৰুখ খান যদি আহে, গোটেই KKR তেওঁলোকে এইটো গোটেই বস্তুটো চায়। আৰু এইটোত আমাৰ কোনো কৰিবলগীয়া নাথাকে বা আমাৰ হাতলৈ তেনেকুৱা কোনো তথ্যও নাহে। কিন্তু এতিয়ালৈকে আমি গম পোৱা নাই, সেইটো তেখেতসকলে গম পাব। কিন্তু হয়তো শ্বাহৰুখ খান আহিব। যোৱাবাৰো আপোনালোকে খুব আমাক ভাল সঁহাৰি পাইছোঁ। আপোনালোকৰ জৰিয়তে সকলোৱে গোটেই কথাখিনি কনচেপশ্যন ক্লিয়াৰ হৈ গৈছে, মানুহ অসুবিধাত পৰা নাই। সেইকাৰণে আমিও আশা ৰাখিছোঁ, যিহেতু এইবাৰ দ্বিতীয়বাৰৰ বাবে এই দুখনকৈ খেল ইতিমধ্যে অসমত অনুষ্ঠিত হৈ গ'ল বা অহাকালিলৈ এখন হৈ যোৱাৰ পিছত হৈ যাব। গতিকে আমি আশাবাদী, যিহেতু IPLৰ দৰে এখন ডাঙৰ ইভেণ্ট, গতিকে এনেকুৱা এখন টুৰ্ণামেণ্ট অসমবাসী ৰাইজে তথা নৰ্থ ইষ্টৰ ৰাইজে উপভোগ কৰিবলৈ সুবিধা পাইছে। আৰু লগতে আমি সদায় আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ, কাৰণ আপোনালোকে এইখিনি বস্তু দৰ্শকৰ বাবে সদায় আগুৱাই লৈ আছে। আৰু লগতে আমি অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা সমগ্ৰ অসমবাসী তথা উত্তৰ পূৰ্বাঞ্চলবাসীলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ যে যিহেতু আমাক সহযোগ কৰাৰ বাবে। আৰু আমি এইবাৰো আশা ৰাখিম যে সকলোৱে যাতে এখন খুব ভাল সুন্দৰ খেল উপভোগ কৰে। বতৰটো শুনক, আমাৰ যিখিনি ছাফিচিয়েণ্ট আমাক উইকেট বা খেলপথাৰখনৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা লাগে, সেই সম্পূৰ্ণ ব্যৱস্থা আছে। কাৰণ ইণ্টাৰনেশ্যনেল লেভেলত যিখিনি বস্তু লাগে, যিখিনি সামগ্ৰী লাগে, যি ধৰণে প্ৰিপেয়াৰ হ'ব লাগে, সম্পূৰ্ণ প্ৰিপেয়াৰ আছে। বাকী বতৰটো ভগৱানৰ ওপৰত, কিছুমানটো আমাৰ হাতত নাথাকে। যেনেকৈ যেতিয়া যি সময়ত যি পৰিস্থিতি আহিব, সেই পৰিস্থিতিৰ লগত মোকাবিলা কৰি পেলাই আমি খেলখন পাতিবলৈ চেষ্টা কৰিম।